আপোনালোকে মোৰ এই ভিডিঅ'টো থাম্বনেইলটো দেখি আৰু তাৰ টাইটেলটো দেখি আপোনালোকে ভিডিঅ'টো গম পালে কি হ'বলৈ গৈ আছে। এটা সাধাৰণ ভিডিঅ' বেহাৰবাৰী আউটপোষ্টৰ আপোনালোকে ইউটিউবত আপোনালোকে চাবলৈ পৰা নাই। ইয়াকে লৈ বহুতে সন্দেহ যিহেতু নেকি প্ৰকাশ কৰিছে, লোকৰ ইউটিউবে হওক বা ইনষ্টাগ্ৰামৰ কমেণ্ট ছেকশ্যনতে হওক অসন্তুষ্টি প্ৰকাশ কৰিছে। কিয় চাবলৈ পৰা নাই বেহাৰবাৰী আউটপোষ্টৰ আপোনালোকে ইউটিউবত আৰু কেনেকৈ চাব পাৰিব, এই সম্পূৰ্ণ তথ্যখিনি সকলো কথা আপোনালোকক জনাম। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব আৰু আপোনালোকে বেহাৰবাৰী আউটপোষ্টখন চাই ভাল পোৱাসকলে লাইক এটা কৰি দিব। বেহাৰবাৰী আউটপোষ্টখন আপোনালোকে এতিয়াও ইউটিউবত চাব পাৰিব। আপোনালোকে কিন্তু মেম্বাৰশ্বিপখন ল'ব লাগিব। 49 ৰুপিছত আপোনালোকে বেহাৰবাৰী আউটপোষ্টখনৰ যিহেতু নেকি মেম্বাৰশ্বিপখন ল'লেহে আপোনালোকে বেহাৰবাৰী আউটপোষ্টখনেই নহয়, অকল ৰেঙনি টিভি সম্প্ৰচাৰিত হৈ থকা এই সকলোবোৰ চিৰিয়েলে আপোনালোকে চাব পাৰিব। আৰু তাকে লৈ বহুতে অসন্তুষ্টি প্ৰকাশ কৰিছে। এই মন্তব্য তো আপোনালোকৰ কি মত প্ৰকাশ, তো এই মন্তব্য আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আপোনালোকে কেনেকুৱা পাইছে বেহাৰবাৰী আউটপোষ্টখন ইউটিউবত নিদিয়া হ'ল আৰু লগতে জিঅ' টিভিত দি আছে নাই গম নাপাওঁ, কমেণ্ট এটা কৰি জনাব। আৰু নতুন যদি কোনোবা মোৰ এই ভিডিঅ'টো চাই আছে, প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ তথ্যসমূহ পাই থাকিবলৈ। আৰু অনাগত দিনসমূহত কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে প্লিজ আপোনালোকে কমেণ্ট এটা কৰি জনাব। আৰু আপোনালোকে কোৱা ধৰণৰ ভিডিঅ' কৰিবলৈ প্ৰস্তুত কৰিম আৰু আকৌ আপোনালোকৰ মাজলৈ আহিম। তো সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই পালে প্লিজ আপোনালোক লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, বাই বাই, নতুন এটা ভিডিঅ' আপোনালোকৰ লগ পাম।